এইবাৰ চুৰৰ টাৰ্গেট ধৰ্মীয় অনুষ্ঠান মন্দিৰৰ তলা ভাঙি চুৰে লুটি নিলে নগদ ধন সহ সোণৰূপৰ অলংকাৰ গোলকগঞ্জৰ কৌমাৰী পঞ্চম খণ্ড গাঁৱৰ বামুনিপাৰৰ শ্মশান কালী মন্দিৰত সংঘটিত হয় ঘটনাটো জানিব পৰা মতে এজন কৃষকে ধান খেতিত কাম কৰি থকা অৱস্থাত পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰে এটা বাকচ কৃষকজনে গাঁৱৰ ৰাইজক খবৰ দিয়াৰ পিছত মন্দিৰৰ কৰ্তৃপক্ষই বাকচটো মন্দিৰৰ বুলি চিনাক্ত কৰে পৰৱৰ্তী সময়ত ৰাইজে ছাগলী আৰক্ষী চকীত চুৰিকাণ্ড সন্দৰ্ভত খবৰ দিয়ে পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অব্যাহত ৰাখে তদন্ত উল্লেখ্য যে প্ৰতিদিনে নিশা মন্দিৰৰ চৌহদত থকা জিৰণি চৰাত একাংশ উদণ্ড যুৱকে নিচাযুক্ত দ্ৰব্য সেৱন কৰি অহাৰ গুৰুতৰভাৱে অভিযোগ উত্থাপিত হৈছে আমাৰ ইয়াতে সাৰ্বজনীন শ্মশান কালী মন্দিৰ বামুনিপাৰ প্ৰতি বছৰে আমাৰ ইয়াতে পূজা পাতাল হয় পূজা কৰি কিনে আমি যিবিলাক কেছ থাকে কেছ বা সোণৰ যিবিলাক বস্তু থাকে আ অলংকাৰ থাকে এইবিলাক আমি এটা বাকচত ভৰাই কিনে থৈ দিওঁ নেক্সট ইয়াৰ পূজা হ'লে আৰু এইবিলাক উলিয়াই লওঁ তো আজি শুনা পালোঁ মই ঘৰত নাছিলোঁ শুনা পালোঁ আহি কিনে যে কি এনেকুৱা এটা দুষ্ট চক্ৰই এনেকুৱা কাম কৰিলে গোটেইবিলাক লৈ গ'ল তালা ভাঙি কিনে আপুনি চাব পাৰে এইটো মন্দিৰ এই মন্দিৰটোৰ গেটৰ তালা ভাঙি কিনে দুষ্ট চক্ৰই লটপাট কৰি কিনে বস্তুবিলাক লৈ গ'ল কেছ আপোনাৰ প্ৰায় 15,000 20,000 হ'ব সোণা বানা এনেকুৱাকৈ ধৰক 50 বা 1 লাখ সা সামগ্ৰী আপুনি অলমষ্ট 1 লাখ ধৰক তো এইখিনি দুষ্ট চক্ৰ লৈ গ'ল তো এতিয়া আমি প্ৰশাসনৰ ফালৰ পৰা এটা উচিত বিচাৰ বিচাৰিছোঁ যাতে আজি এইটো মন্দিৰ হৈছে কালি অহাকালি এইটো মন্দিৰ হ'ব এইটো নেক্সট ইয়াতে এটা হৈ থাকিব লাহে লাহে আমি সুৰক্ষিত ক'ত হ'লোঁ লাহেকৈ আমাৰ ঘৰতো সোমাব বা আজি এইটো হৈছে মানে কি আমি চকু কপালত উঠি গ'ল ইমান দিনে আমি বেলেগ নিউজত পাই আছিলোঁ যে অমুকত এনেকুৱা পাই আছিলোঁ কিন্তু আজি আমাৰ ইয়াতে হ'ব লগা হোৱাত সঁচাকৈ আমি হতভম্ব হৈ গৈছোঁ মানুহবিলাক আপোনালোকে কোনোবা সন্দেহ কৰে নেকি কাক কেতিয়া আমি কেনেকৈ সন্দেহ কৰিম সেইবিলাক যদি সন্দেহ কৰা কাম প্ৰশাসনৰ চোৱা চিতা কাম প্ৰশাসনৰ যে আমাক উচিত বিচাৰ লাগে আমি চাওক বিজি টাইম টেবুলত সকলোৱে নিজৰ কামত বিজি থাকে সমূহীয়া এটা মন্দিৰ বছৰেকীয়াত অনুষ্ঠান হয় তেতিয়া আমি বা ডেইলি দিনে আপোনাৰ যিটো পূজা পাৰ্বণ সেইটো বেলেগ কথা তো বিজি চিডিউলত কোনে কাৰ পিছত ঘূৰি থাকিব সময় কাৰো নাই একমাত্ৰ সময় প্ৰশাসনৰ আছে ৰাতি দিনে যদি আড্ডা মাৰে ৰাতি দিনে যদি কিমান নিচাযুক্ত বস্তু খায় সেইবিলাকৰ উচিত ব্যৱস্থা প্ৰশাসনে চকুত দিব লাগে প্ৰশাসনৰ কাম এইটো নহয় যে কি ৰাস্তা ঘাটে আপুনি হেৰি কৰি থাকিব চাব লাগে অলপমান হয় কিছুমানে কৈ আছে দেখা নাই চকুৰে বা শুনা পাইছোঁ দেখা নাই যদি কোনোবাই দেখিছে যদি শুনা পাইছে প্ৰশাসনৰ আগত ক'লে হ'ল কথাখিনি যদি খায় উচিত ইনভেষ্টিগেশ্যন কৰক আমাক সুৰক্ষা লাগে প্ৰথম কথা আমাক সুৰক্ষা লাগে নেক্সট টাইম যাতে আমি এনেকুৱা এটা মানে বেয়া কাম আমাৰ সমাজত নহয় তাৰ বাবে আমি কাটৰ বিনম্ৰ অনুৰোধ জনাইছোঁ প্ৰশাসনক যাতে এই মেছেজটো আজি আমাৰ হালাকুৰাত নহয় আসামৰ নহয় গোটেই অসমেই পাওক CMৰ তাতেও যাওক CMে আমাক সুৰক্ষা দিয়ক একেবাৰে ধুবুৰী জিলা মানে কি বংগ সীমান্তৰ একেবাৰে লাষ্টত আছোঁ আমি গতিকে আমাক উচিত এটা তদন্ত লাগে উচিত তদন্ত কৰি আমাক মানে উপকৃত কৰিব লাগে সেইটো মোৰ অনুৰোধ তাৰমানে মন্দিৰত চুৰি হৈছে তাৰপিছত এই মন্দিৰত চৌহদত এইবিলাক বস্তু পোৱা গ'ল কি বস্তু এইবিলাক এইটো কিবা নিচাজাতীয় বস্তু হ'ব পাৰে এতিয়া আপোনালোকে কি ক'ব প্ৰশাসনক দাবী জনাইছোঁ ইয়াত যাতে কোনো আড্ডা চাড্ডা নবহে কোনো যাতে নিচা টিচা ইয়াত নকৰে এইটো আমি দাবী জনাওঁ আপোনালোকে সন্দেহ কৰিছে নেকি কোনোবাই আছে বুলি সন্দেহতো এনেকুৱা ক'ব নোৱাৰোঁ গোলকগঞ্জৰ পৰা জগবন্ধু দাসৰ প্ৰতিবেদন এনি ভাৰত 24